জয় শ্ৰীৰাম, জয় বাগেশ্বৰ বালাজী। মধ্যপ্ৰদেশৰ বাগেশ্বৰ ধামত আজি 251 কন্যাৰ যি বিবাহ মহোৎসৱ হৈ আছে, তাৰ উপলক্ষে আৰু অনাগত আপোনাৰ 30 মাৰ্চত বাগেশ্বৰ ধামৰ পৰা যিজন আমাৰ গুৰুজী শ্ৰী ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীজী আমাৰ তিতাবৰলৈ প্ৰথমবাৰৰ কাৰণে আহিব। তাৰ উপলক্ষে আজি আমি তিতাবৰ ৰাম জানকী মন্দিৰত আমি আজি 251 কিলোৰ যি বুন্দিয়া প্ৰসাদ আছে, প্ৰসাদ আমি সকলোলৈ বা ৰাইজলৈ আমি প্ৰসাদ বিতৰণ কৰিছোঁ। আজি যি 251 যি বিবাহ মহোৎসৱ হৈ আছে বাগেশ্বৰ ধামত, তাত আমাৰ যি বাগেশ্বৰ ধামৰ পৰা ধীৰেন্দ্ৰ কৃষ্ণ গুৰুজী শাস্ত্ৰীৰ দ্বাৰা যি 251 কন্যা বিবাহ হৈছে, তাত তেওঁলোকে সকলো মানে কন্যাৰ বিয়াৰ কাৰণে বা যি বিয়াৰ কাৰণে যি যি সামগ্ৰী লাগে সেইখিনি সকলো তেওঁৰ দ্বাৰা অৰ্পণ কৰা হৈছে আৰু তেওঁৰ দ্বাৰা সেই বিবাহ সম্পন্ন কৰা হৈছে। জয় শ্ৰীৰাম, জয় বাগেশ্বৰ ধাম কি জয়। আমি তিতাবৰত যোনটো এতিয়া মাৰুতি মাহাত যজ্ঞ হ'ব, ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী মধ্যপ্ৰদেশৰ গুৰু আমাৰ স্বীকাৰ কৰিলে যোনটো নিমন্ত্ৰণ দিব গৈছিলোঁ, আৰু লগতে তাত গৈ আমি গম পাইছোঁ যে বাগেশ্বৰ বাবা 251টা কন্যাক মানে বিয়া কৰাই দিছে। বিয়া কৰাই দিয়াত মানে 200 গৰীব কন্যাক বিয়া কৰাই দিয়া, তাৰ খুচিত আজি 251 কিলো আমি লাডু আগবঢ়াইছোঁ আৰু অসমত আমি আগবঢ়াইছোঁ।